এই মুহূৰ্তত দিবলৈ লৈছো এটা ব্ৰেকিং নিউজ। ছয়গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ডাম্পাৰৰ দৌৰাত্মৰ বাবে ছয়গাঁৱত শুকাব পথ দুৰ্ঘটনাত নিহত হৈছে এজন যুৱক। ডাম্পাৰৰ খুন্দাত নিহত হৈছে যুৱকজন। যুৱকজন ছয়গাঁও ঢেকেনাবৰীৰ ইলিয়াছ আলী বুলি জানিব পৰা গৈছে। পুৱা ই ৰিক্সা চলাই 17 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ আছিল যুৱকজন। জানিব পৰা মতে ইলিয়াছ আলীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নিজৰ ই ৰিক্সাখন ৰখাই ভাল কৰি আছিল। সেই সময়তে গুৱাহাটীৰ পৰা বকো অভিমুখে গৈ থকা ডাম্পাৰ এখনে মহতিয়াই লৈ যায় ইলিয়াছক। ফলত ঘটনাস্থলীতে মৃত্যু হয় ইলিয়াছ আলীৰ। ডাম্পাৰখন ছয়গাঁৱৰ গোবৰ্ধনত ৰাইজে আবদ্ধ কৰা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ হৈছে AS01C3803। আমি পুনৰবাৰ জনাইছো ছয়গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ডাম্পাৰৰ দৌৰাত্মৰ বাবে ছয়গাঁৱত শুকাব পথ দুৰ্ঘটনা সংঘটিত হৈছে। ডাম্পাৰৰ খুন্দাত নিহত হৈছে এজন যুৱক। যুৱকজন ছয়গাঁও ঢেকেনাবৰীৰ ইলিয়াছ আলী বুলি জানিব পৰা গৈছে। পুৱা ই ৰিক্সা চলাই 17 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ আছিল যুৱকজন। জানিব পৰা মতে ইলিয়াছ আলীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নিজৰ ই ৰিক্সাখন ৰখাই ভাল কৰি আছিল। সেই সময়তে গুৱাহাটীৰ পৰা বকো অভিমুখে গৈ থকা ডাম্পাৰ এখনে মহতিয়াই লৈ যায় ইলিয়াছক। ফলত ঘটনাস্থলীতে মৃত্যু হয় ইলিয়াছ আলীৰ। ডাম্পাৰখন ছয়গাঁৱৰ গোবৰ্ধনত ৰাইজে আবদ্ধ কৰা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ হৈছে AS01C3803। মিৰ্জাৰ পৰা অনন্ত কলিতা ৰিপৰ্ট, সংবাদ লহৰ।